Hello everyone, welcome to Topic in News by Abid Siksa. আপোনালোকে গমেই পাই ইৰাণ ইউএছ আৰু ইজৰাইলৰ যুদ্ধৰ কথা ইতিমধ্যে আমি এই টপিকটোৰ ওপৰত ভালকে এবাৰ আলোচনা কৰিছো আৰু এতিয়া ৰিসেন্টলি ইৰাণৰ ফালৰ পৰা এটা ডাঙৰ ষ্টেটমেন্ট আহিছে সেই ষ্টেটমেন্টটো কি হয় আৰু ইয়াৰ ইম্প্যাক্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে ৰেসপন্সেস কেনেকুৱা আহিব পাৰে যেহেতু গ্লোবাল ইকোনমিক পাৰ্সপেক্টিভত খুব এটা গুৰুত্বপূৰ্ণ ষ্টেটমেন্ট এইটো সো এই আজিৰ ভিডিঅ'টোত আমি সেই ষ্টেটমেন্টৰ ওপৰত অলপমান চাম আৰু তাৰ ইম্প্যাক্টস খিনি বা তাৰ ৰেসপন্সেস খিনি কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰত আমি অলপ আলোচনা কৰিম ঠিক আছে সো আপোনালোকে গম পাই যে 28 ফেব্ৰুৱাৰী 2026 তাৰিখে যেটো এটা এটেক হৈছিল ইৰাণৰ ওপৰত এজ এ ৰেসপন্স ইৰাণে কি কৰিছে ৰিটেলিয়েশন কৰিছে তেওঁলোকে সেই ৰিটেলিয়েশন হিচাপে প্ৰথমে তেওঁলোকে নিজক ডিফেন্স কৰি আছিল সো সেই ডিফেন্সৰ পৰাই তেওঁলোকে এতিয়া গৈ মেলি যোনটো ইকোনমিক্যালি যোনটো ইম্প্যাক্ট পেলাইছে গোটেই মিডল ইষ্টত তেনেকুৱা ধৰণৰ যিমান মিডল ইষ্টৰ যোনবিলাক কান্ট্ৰিজ আছে নেবাৰিং কান্ট্ৰিজ আছে সেই কান্ট্ৰিজ বিলাকত তেওঁলোকে এটেক কৰিছে আৰু সেই নেবাৰিং কান্ট্ৰিজ বিলাকৰ অইল ফেচিলিটিজ বিলাকত তেওঁলোকে ইতিমধ্যে এটেক কৰিছে আৰু বহুত বৃহৎ এটা ক'ব গ'লে বহুত লোকচান হৈছে হেতু ফালৰ পৰাও সো এটো ভাবিবলগীয়া কথা যে আসলতে ইৰাণে যেহেতু যুদ্ধখন ইজৰাইল আৰু আপোনাৰ ইউএছ এৰ মাজত হৈ আছিল আৰু ইৰাণে গৈ মেলি ইউএছ ইৰাণ আৰু ইজৰাইলৰ মাজত হৈ আছিল যুদ্ধ বাট ইৰাণে কিয় বাকি যোনবিলাক আমাৰ গাল্ফ কান্ট্ৰিজ আছে গাল্ফ কান্ট্ৰিজ বিলাকৰ ওপৰত এটেক কৰিবলগীয়া হ'ল সেইটো এটা ভাবিবলগীয়া কথা হয় না সো যদি আমি চাওঁ ইৰাণ আৰু আমেৰিকাৰ কথা বা ইজৰাইলৰ কথা স্পেশালি ইৰাণ আৰু আমেৰিকাৰ কথা যেহেতু ইউএছ এৰ সাপোৰ্টতে ইজৰাইলে ইমানখিনি কৰিব পাৰিছে সো ইজৰাইল আৰু ইৰাণক যদি আমি অলপ তেওঁলোকৰ যোনটো পাৱাৰ হে পাৱাৰটো যদি আমি অলপ কম্পেয়াৰ কৰিবলৈ যাওঁ ইৰাণৰ হিচাপত মিলিটাৰী হিচাপতে আমি যদি চাওঁ বা ইকোনমি হিচাপতে যদি চাওঁ ইৰাণতকৈ ইউএছ এ খুবেই পাৱাৰফুল হেতু হিচাপত হয়নে কিন্তু কিছুমান ষ্ট্ৰেটেজিক তেওঁলোকৰ ষ্ট্ৰেটেজিক যোনবিলাক ওয়েপন আছে ইৰাণৰ লগত সো তেওঁলোকে হেবিলাক ইউজ কৰি পিনি ইৰাণে হেতু ইউজ কৰি পিনি হয়তো এই যুদ্ধখনত আৰু ইন্টেন্সিফাই কৰিছে সো ইৰাণৰ হাতত এটা এনেকুৱা পাৱাৰ আছিল যদি তেওঁলোকে ডাইৰেক্ট ইউএছ বা ইজৰাইলৰ লগত যুদ্ধ কৰি থাকে তেওঁলোকৰ হয়তো ইমানখিনি যিমানখিনি তেওঁলোকে ভাবে যে তেওঁলোকৰ লগত যুদ্ধ কৰিব পাৰিব সেইখিনি কৰিব নোৱাৰিবও পাৰে সো তেওঁলোকে এটা বেলেগ মাধ্যম লৈ ললে তেওঁলোকে হাতত ললে যে তেওঁলোকে যেহেতু ডাইৰেক্ট ইউএছএ গৈ এটেক কৰিব নোৱাৰে তেওঁলোকে কি কৰিছে যে তেওঁলোকৰ আশে-পাশে থকা যোনবিলাক গাল্ফ কান্ট্ৰিজ আছে সেই গাল্ফ কান্ট্ৰিজ বিলাকত এটেক কৰিছে যাৰ ফলত নেকি সেই গাল্ফ কান্ট্ৰিজ বিলাকৰ পৰা প্ৰেছাৰ আহে ইউএছএৰ লগত যে এনেকুৱা ধৰণৰ হৈছে যে ইয়াতে এটেক হৈছে বহুত ধৰণৰ লোকচান হৈছে তাৰ ফলত প্ৰেছাৰাইজ হৈ পিনি বা সেই প্ৰেছাৰটো ইউএছএ তাত আহি পিনি যাতে এই যোনটো ইউএছ এৰ ফালৰ পৰা যোনটো এটেক আছিল সেই বস্তুটো তেওঁলোকে কমাব পাৰে সো গাল্ফ কান্ট্ৰিজ বিলাকৰ আমি অইল ফেচিলিটিজ বিলাকৰ স্পেশালি বহুত এটেকস আমি দেখিবলৈ পাইছো ৰিসেন্টলি এন্ড তাৰ উপৰিও যোনবিলাক মিলিটাৰী বেস ইউএছ এৰ অবভিয়াসলি হেখিটো এটেক হৈছে আৰু ৰিসেন্টলি সকলোতকৈ নিউজত থকা বা চৰ্চাত থকা টপিকটো হৈছে ষ্ট্ৰেট অফ হৰমুজ হয়নে ষ্ট্ৰেট অফ হৰমুজৰ বন্ধক লৈ পিনি খুব চৰ্চাত আছে যে কেনেকুৱা আৰু ৰিসেন্টলি আমাৰ খবৰো শুনিবলৈ পাইছো যে কিছুমান শিপছক যেনে ইণ্ডিয়াৰ ফালে আহি থকা কিছুমান শিপছক এলাউ কৰিছে তেনেকুৱা বেলেগ কিছুমান শিপছ আছিলে বহুত তাতে ষ্ট্ৰাইকো কৰি দিছে সো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ আমাৰ নিউজ পাই আছে ৰিসেন্টলি সো ষ্ট্ৰেট অফ হৰমুজ খুব চৰ্চাত আছে সেই ষ্ট্ৰেট অফ হৰমুজক লৈ এটা ডাঙৰ ষ্টেটমেন্ট দিছে ইৰাণে সো এই যোনটো আমাৰ আজি এই ভিডিঅ'টোত আমি সেই ষ্ট্ৰেট অফ হৰমুজৰ যোনটো ওপৰত দিয়া যোনটো ষ্টেটমেন্ট ইৰাণৰ সেই ষ্টেটমেন্টৰ ওপৰত অলপ আমি আলোচনা কৰিম কি ধৰণৰ ষ্টেটমেন্ট দিছে সো ষ্ট্ৰেট অফ হৰমুজ আপোনালোকে ইতিমধ্যে আমি মেপৰ সহায়তে এই গোটেই ষ্ট্ৰেট অফ হৰমুজৰ কথা আলোচনা কৰিলো আৰু আজি চাম যে ইয়াৰ ৰিজাল্ট খিনি কেনেকুৱা হ'ব ৰেসপন্স খিনি কেনেকুৱা হ'ব পাৰে সো ষ্টেটমেন্টটো হ'ল যে ইৰাণে কৈছে যে paying yuan or stay away. Iran's proposal, oil tankers can pass, but the trade must be in Chinese yuan. Why now? Etia kiya? A response to the financial iron curtain Western sanctions. So the China reward 80% of the Iranian oil already goes to Beijing. So Irane ki boli koise je junbilak ship ase junbilak ships e
ইউৱানত চাইনিজ ইউৱান চাইনিজ যোনটো কাৰেঞ্চি আছে চাইনিজ কাৰেঞ্চি ট্ৰেড কৰিব অইল সেইবিলাক শিপছক ষ্ট্ৰেট অফ হৰমুজেদি পাছ কৰিবলৈ দিব আৰু বাকী যোনবিলাক শিপছ আছে যোনবিলাকে ডলাৰত ট্ৰেড কৰে সেই শিপছ বিলাকক পাৰ হ'বলৈ নিদিয়ে সেটা এটা বহুত ডাঙৰ ষ্টেটমেন্ট যেহেতু আমাৰ গোটেই ওয়াৰ্ল্ড যোনটো অৰ্ডাৰটো যোনটো ফাইনেন্সিয়েল অৰ্ডাৰ সেইটো ডলাৰ সিস্টেমতে বৰ্তমান চলি আছে হয়নে যদিও বহুত কেইটা কান্ট্ৰি আমাৰ কেইখনমান কান্ট্ৰিয়ে বা বহুত ইনষ্টিটিউচনে ট্ৰাই কৰি আছে ডি-ডলাৰাইজেশ্যনৰ কাৰণে বাট ষ্টিল এই যোনটো ডলাৰ সিস্টেম বা ডলাৰ ফাইনেন্সিয়েল সিস্টেম সেইটো এতিয়ালৈকে গুচাব পৰা নাই সো এনেকুৱা এটা সময়ত এনেকুৱা এটা ডাঙৰ ষ্টেটমেন্ট ইৰাণৰ পৰা সেইটো খুবেই চৰ্চাৰ বিষয় ঠিক আছে সো ইৰাণে প্ৰপ'জ কৰিছে অইল টেংকাৰ্ছ ক্যান পাছ অইল টেংকাৰ্ছ বিলাক পাছ হ'ব পাৰিব ষ্ট্ৰেট অফ হৰমুজেদি কিন্তু অকল সেইবিলাক অইল টেংকাৰে পাছ কৰিব পাৰিব যোনবিলাক নেকি দ্য ট্ৰেড মাষ্ট বি ইন চাইনিজ ইউৱান সেই টেংকাৰ্ছ বিলাকে পাৰ হ'ব পাৰিব যোনবিলাকৰ ট্ৰেড নেকি চাইনিজ ইউৱানৰ থ্ৰুদি হৈছে why now a response to the financial iron curtain western sanctions so এতিয়া কিয় কৰিছে এতিয়া আগতেও কৰিব পাৰিলে হেতেন যেহেতু আগৰ পৰাই বহুত বছৰ আগৰ পৰাই ইৰাণে যেহেতু স্যাংচন ফেস কৰি আছে ইউএছ এৰ পৰা বহুত টাইম বহুত মাজে মাজে হেৰ বস্তুটো আহিয়ে থাকে ইৰাণৰ ওপৰত যে ইউএছ এ স্যাংচন দিছে স্যাংচন লগাইছে ইৰাণৰ ওপৰত সো এতিয়া যেহেতু এটা পিক লেভেলত আছে হেতু যোনটো স্যাংচন হক বা এটা ওয়াৰ সিচুৱেচন হৈ আছে বৰ্তমান সো এইখিনি সময়তে সেই যোনটো ওয়েস্টাৰ্ণ স্যাংচন বা ফাইনেন্সিয়েল আইৰন কাৰ্টেইন বুলি ক'ব পাৰি সো যোনটো ফাইনেন্সিয়েল আইৰন কাৰ্টেইনটো বা দ্যাট ইজ ওয়েস্টাৰ্ণ স্যাংচন হেতু তাৰ ৰেসপন্স হিচাপে কি কৰিছে ইৰাণে কি কৰিছে এই যোনটো প্ৰপ'জালটো বা এই যোনটো ষ্টেটমেন্টটো তেওঁলোকে দিছে যেহেতু যদি অইল বিলাক যিমান ট্ৰেড হৈ আছে বৰ্তমান গ্লোবালি এইবিলাক ডলাৰত হৈ আছে যদি ডলাৰত নহয় পিনি যদি অইলৰ যোনটো ট্ৰেড সেই ট্ৰেডটো যদি ইউৱানত হয় তেতিয়া এই যোনটো স্যাংচন ইউএসএ স্যাংচনটো লগাব নোৱাৰিব যেহেতু যেতিয়া ইউএস এৰ যোনটো বেংক বা ডলাৰ যোনটো সুইফট সিস্টেম ইউএস এৰ যোনটো সুইফট সিস্টেম তাৰ থ্ৰুদি যেতিয়া আমাৰ গোটেই ফাইনেন্সিয়েল সিস্টেমটো চলি থাকে সেই বস্তুটো কি কৰিব পাৰে ইউএসএ মেনেজ কৰিব পাৰে হ্যান্ডল কৰিব পাৰে তেওঁলোকে সিজ কৰিব পাৰে হয়নে সো তেওঁলোকে বন্ধ কৰি থৈ দিব পাৰে ট্ৰানজেকচন সো ফ্ৰিজ কৰি থৈ দিব পাৰে বেংকিং সিস্টেম কিন্তু যদি সেই ডলাৰৰ থ্ৰুদি যদি ট্ৰেডে নকৰে তেওঁলোকে সেই সিস্টেমটোত একো কৰিব নোৱাৰিব ইউএসএ আৰু তাৰ ফলত নেকি ইৰাণে কি কৰিব পাৰিব ট্ৰেড ভালদৰে কৰিব পাৰিব বা বাকি কান্ট্ৰিজ বিলাকেও যদি যদি এতিয়া suppose এতিয়া যদি ষ্টেটমেন্টটো দিলে ইৰাণে যে only those ships can pass through the Strait of Hormuz that trades in Chinese yuan so বাকি কি কৰিব কিছুমান কান্ট্ৰিজ হয়তো এটো প্ৰেছাৰত আহি পিনে যেহেতু সবকে অইল লাগে every country needs oil ঠিক আছে এনাৰ্জি লাগে সো কি কৰিব পাৰে কিছুমান কান্ট্ৰি প্ৰেছাৰত আহি পিনে হয়তো চাইনিজ ইউৱান ইউজ কৰিবলৈ আৰম্ভ কৰিব ইন ট্ৰেডিং অফ দা অইল সো তাৰ ফলত চাইনিজ যোনটো কাৰেন্সি আছে সেই কাৰেন্সিটো চাইনাৰ কাৰণে এটা পজিটিভ ফেক্টৰ হয় আৰু ইৰাণৰ কাৰণে ভাল হ'ব কি তেওঁলোকে সেই চাইনিজ ইউৱানৰ থ্ৰুদি তেওঁলোকৰ যোনবিলাক অইল সেইবিলাক তেওঁলোকে ট্ৰেড কৰিব পাৰিব সেই স্যাংচনটো বা ইউএসএ যোনটো স্যাংচন সেই স্যাংচনটোৰ পৰা অলপ ৰেহাই পাব সো দিস ইজ দা ৰিজন এটো টাইমত তেওঁলোকে war টাইমতে এই যোনটো ষ্টেটমেন্ট হেতু দিছে বা প্ৰপ'জালটো দিছে the China reward 80% of the Iranian oil already goes to Beijing so ইৰাণৰ লগতে যেহেতু ইণ্ডিয়ায়ো তেল কিনে হয় না জাপানেও তেল কিনে বাট চাইনাৰ লগতে তেওঁলোকে এই যোনটো প্ৰপ'জালটো বা চাইনিজ ইউৱানৰ লগতে এটো কৰিছে যেহেতু তেওঁলোকৰ যোনবিলাক অইল এক্সপোৰ্টছ সেই ইৰাণৰ অইল এক্সপোৰ্টৰ 80% only কি কৰে Iranian oil already goes to 80% of Iranian oil already goes to Beijing লৈ যায় সো এই দুইখন কান্ট্ৰিৰ কাৰণে এটা পজিটিভ ফেক্টৰ যদি হবগে পাৰে ইন ফিউচাৰ ঠিক আছে সো দেখা যাব যে এতিয়া আগলৈ দেখা যাব যে কেনেকুৱা ধৰণৰ ইয়াৰ ডেভেলপমেন্টছ হয় এটোৰ ওপৰত then so এতিয়া আমি চাম যে how the dollar became king যেতে ইমানখিনি গ্লোবালি আমাৰ যোনবিলাক ট্ৰেড হৈ আছে হেবিলাক ডলাৰত হৈ আছে আৰু তাৰ ফলতে ইউএসএ কি কৰে যেহেতু ইউএস এৰ যোনটো কাৰেন্সি হেতু ডলাৰ হয়তো ইউএসএ মন গলে স্যাংচন লগাই দিয়ে সো তেওঁলোকে পুৰা এই সিস্টেমটো ফাইনান্সিয়েল যোনটো অৰ্ডাৰ ফাইনান্সিয়েল যোনটো সিস্টেম তেওঁলোকে লৈ আছে হয় না সো তেওঁলোকৰ মতে চলি থাকে সব বস্তু সো হেতু আমি কিন্তু জানিবলগীয়া কথা যে but how the dollar became king কেনেকে ডমিনেন্ট এটা পজিশনত আহি গল ডলাৰ সো আমি চাব লাগিব ঘুৰি যাব লাগিব ইন টু 1973 এটা ডাঙৰ অইল ক্ৰাইসিস হৈছিল 1973 যত নেকি সাউদি আৰবিয়া আৰু তাৰ এজ আ ৰিজাল্ট হিচাপে সাউদি আৰবিয়া আৰু ইউএসএ এটা ষ্ট্ৰেটেজিক ডিল কৰিছিল এগ্ৰিমেন্ট কৰিছিল যত নেকি
সাউদি আৰবিয়াৰ যোনবিলাক তেল চাব সেই গোটেই তেলবিলাক US কাৰেঞ্চি অৰ্থাৎ ডলাৰত ট্ৰেড হ'ব ঠিক আছে চ' সেইবিলাক কাণ্ট্ৰিকহে তেওঁলোকে তেল এক্সপৰ্ট কৰিব যোনবিলাক কাণ্ট্ৰিয়ে নেকি ট্ৰেড ডলাৰত কৰিব অনলি ডলাৰত চ' এজ এ ৰিজাল্ট বা তাৰ বিপৰীতে মানে তাৰ আনচাৰ হিচাপে বা তাৰ কাৰণে কি কৰিব তেওঁলোকে USA কি কৰিব সাউদি আৰবিয়াক তেওঁলোকক সিকিউৰিটি প্ৰভাইড কৰিব তেওঁলোকক মিলিটাৰী প্ৰভাইড আৰ্মছ প্ৰভাইড কৰিব দেন মিলিটাৰী সিকিউৰিটি দিব চ' এই যোনটো ষ্ট্ৰেটেজিক সিকিউৰিটি দিব চ' এনেকুৱা ধৰণৰ এটা ডিল হৈছিলে ইন 1973 বিটুইন সাউদি আৰবিয়া এণ্ড USA যাৰ ফলত লাহে লাহে বাকী যোনবিলাক কাণ্ট্ৰিজ আছিলে অপেক কাণ্ট্ৰিজ যোনবিলাক অইল এক্সপৰ্টিং কাণ্ট্ৰিজ আছিলে বা ইম্পৰ্টিং কাণ্ট্ৰিজ আছে তেওঁলোকে চবেই এটা দিছ ফ'ৰ্চ ডিমাণ্ড এলাউজ দ্য US টু অ'কে চ' সেই ফ'ৰ্চ ডিমাণ্ডটো তেওঁলোকো সোমাই গৈছিলে আৰু লাহে লাহে গোটেই চিষ্টেমটো কি এডপ্ট কৰি লৈছিলে যোনটো ডলাৰ ফাইনেন্সিয়েল চিষ্টেমটো বা ডলাৰ যোনটো financial order to. So this force demand allows the US to print money and run huge debts. So that allowed what? The US to print money and run huge debts. So it will history to hold that how the dollar became king. So etia jihetu সকলোৱে মন কৰি আছে যে how it become too dominant আৰু যেতিয়াই মন যায় as a weapon use কৰে USA বা western countries বিলাকে especially USA so it has become very powerful due to its dollar so বহুত countries যেহেতু আমি যদি চাওঁ ইতিমধ্যে চাইনাইতো নিজৰ যোনটো ইউৱান সেইটো ইউৱানক কি কৰিবলৈ প্ৰমোট কৰিবলৈ ট্ৰাই কৰি আছে since 2018 and আমি যদি ৰাছিয়াকো চাওঁ ৰাছিয়া ইতিমধ্যে চাইনাৰ লগত ইউৱানতে ট্ৰেড কৰে আমাৰ ইণ্ডিয়াৰ ৰুপিছো আমিও ইণ্ডিয়ান যোনটো ৰুপিছে সেই ৰুপিক প্ৰমোট কৰিবলৈ আমি ট্ৰাই কৰি আছো বহুত বছৰৰ পৰা So আমি দেখা পাইছো যে আৰু ব্ৰিক্স কাণ্ট্ৰিজ বিলাকতো আমি যদি চাওঁ ব্ৰিক্সেও কি কৰিব পাৰে যোনবিলাক আমাৰ ব্ৰিক্স আছে ব্ৰিক্স এটা অৰ্গেনাইজেশ্যন হয় আপোনালোকে নিশ্চয় গম পায় সো ব্ৰিক্সেও ট্ৰাই কৰিছে যে যাতে ডলাৰৰ অল্টাৰনেটিভ এটা বেলেগ আমি কাৰেন্সি ইউজ কৰিব পাৰো নেকি ইন দা গ্লোবেল ট্ৰেড বা ব্ৰিক্স কাণ্ট্ৰিজ বিলাকৰ যোনটো ট্ৰেড থাকিব সেই ট্ৰেডটোত আমি বেলেগ এটা অল্টাৰনেটিভ আমি কি কৰিব প্ৰমোট কৰিব পাৰো নেকি বা ইউজ কৰিব পাৰো নেকি সেই যোনটো ডি-ডলাৰাইজেশ্যনৰ প্ৰসেস বা তেওঁলোকে চেষ্টা কৰি আছে তাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে বা কি চলি আছে এটো আমি অলপ চাম the three-way attack so neutralize sanctions you cannot freeze a payment if it does not pass through a US bank so এটো কথা যেহেতু মই কলো যে যদি যিকোনো ট্ৰেড যদি ডলাৰত নহয় তেতিয়া কি কৰিব নোৱাৰে USA ফ্ৰিজ কৰিব নোৱাৰে পেমেন্ট মানে স্যাংচনো লগাব নোৱাৰে যে এটো কান্ট্ৰিৰ লগত যদি আপুনি ট্ৰেড কৰে বা সেই particular countryৰ লগত ট্ৰেড কৰাটো স্যাংচন লগাব নোৱাৰে কাৰণ it cannot freeze a payment if it does not pass through the US bank যদি US ডলাৰৰ পৰিৱৰ্তে যদি তাৰ অল্টাৰনেটিভ যিকোনো কাৰেন্সি ব্যৱহাৰ কৰা যায় ট্ৰেডৰ কাৰণে তেতিয়া কি কৰিব নোৱাৰে US বেংকৰ যেহেতু একো লেনদেন নাথাকিব so US won't be able to freeze a payment ঠিক আছে won't be able to freeze a payment So Petro Yuan writes, China gets to settle our energy bills in its own currency, huge economic win. যদি এই যেহেতু স্টেটমেন্ট দিছে ইৰানে যে এতিয়া যোনবিলাক অইল পাস হ'ব বা ট্ৰেড শিপ পাস হ'ব সেই শিপ বিলাকৰ যদি ট্ৰেড বিলাক সেই অইল যদি ট্ৰেডিং বিলাক যদি ইউৱানত হয় তেতিয়া পাস হ'ব পাৰিব সো এইটো এটা যদি পজিটিভ সাইড হৈ যায় চাইনাৰ কাৰণে বা এটো যদি সাকসেসফুল হৈ যায় তে কি হ'ব China gets to settle energy bills in its own currency. Tilke nijor currency ki koribo paribo. Tel khini ki koribo paribo trade koribo paribo. Aru hetu bostu aru beleg hoitu countries jo adopt koribo. Tar pholot neketa there will be a huge economic win for China. So petrodollar pora ki hobo jodi petro yuan koribo pare then BRICS influence paving the way for India Russia and Brazil to ditch the dollar ঠিক আছে so ইতিমধ্যে BRICS countries like India Russia and Brazil try কৰি আছে হয় না alternative for a dollar so it will also will be paving the way for India and Russia and Brazil ঠিক আছে to ditch the dollar So where does India stand? এই বিলাকৰ মাজত আমাৰ ইন্ডিয়া ক'ত stand কৰি আছে So where does India stand? India is a top importer will we be forced to buy yuan to get oil? So এনেকুৱা ধৰণৰ question এতিয়া আমাৰ মনত rise হ'ব পাৰে এনেকুৱা হ'ব পাৰে নেকি যে যেহেতু আমি এটা টপ ইম্পৰ্টাৰ হইল স্পেশালি আমি যিমান অইল ইম্পৰ্ট কৰো তাৰে আমি কিমান আমি লাইক আউট অফ 100% লাইক 80% we import oil
ঠিক আছে যিমান আমাক অইল দৰকাৰ আছে তাৰে আউট অফ দ্যাট উই ইম্পৰ্ট 80% অইল আৰু সেই 80% আৰু 50 to 60% উই ইম্পৰ্ট বা উই পাছ through that Strait of Hormuz. So এটা বহুত এটা ডাঙৰ আমাৰ কাৰণে question আহি পৰে যে will we be forced to buy yuan to get oil? যদি সেই Strait of Hormuz এৰি যদি অকল yuan currency ট্ৰেড কৰা যদি শিপে পাৰ হ'ব দিয়ে দেন আমাৰো এনেকুৱা হ'ব পাৰে নেকি নে তো আমি ফোৰ্স হ'ব পাৰো নেকি যে আমি বাধ্যত পৰি পিনি yuan currency কিনিবলগীয়া হ'ব পাৰে বা yuanত আমি ট্ৰেড কৰিবলৈ বাধ্য হ'ব পাৰো নেকি The struggle between strategic autonomy and currency pressure. So ইয়াতে এটা বহুত আমাৰ struggle, আমাৰ decision ৰ এটা struggle এটা আহি পৰিব যে আমাৰ এটা বহুত আমি dilemma পৰিম between the strategic autonomy and currency pressure. If this trade is blocked to dollar only ships, global oil prices skyrocket. So it will ডাঙৰ impact হৈ যাব যদি হসাকে এই Strait of Hormuz যদি ইৰানৰ যোনটো statement হেতু যদি successful হৈ যায় তো আমাৰ কাৰণে কি হ'ব গুটে globally যোনটো oilৰ price হয় oilৰ prices to skyrocket হৈ যাব এটো এটা আগতীয়াকে আমি কি কৰি predictable কথা যে oilৰ যোনটো price আছে হেতু skyrocket হোৱাৰ বহুতে chance আছে Okay, so a new financial world order. So যেহেতু এটা ইমান দিনে ডলাৰ ফাইনান্সিয়াল অৰ্ডাৰ চলি আছে সো ইৰানৰ যোনটো ষ্টেটমেন্ট আৰু এটো যদি হসাকে ডেভেলপমেন্ট হৈ যায় এটা নতুন ফাইনান্সিয়াল অৰ্ডাৰৰ যোনটো ইউয়ান পেট্ৰো ইউয়ান বা এতিয়ালৈকে পেট্ৰো কি আছিল এতিয়ালৈকে পেট্ৰো ডলাৰ হৈ আছিল আমাৰ সো এটোৰ ফলত কি হ'ব পাৰে পেট্ৰো ইউয়ানলৈ কি হ'ব পাৰে ডাইভাৰ্ট হ'ব পাৰে ফাইনান্সিয়াল অৰ্ডাৰটো ঠিক আছে ফাইনান্সিয়াল অৰ্ডাৰটো So is the petrodollar that? Not yet, but the foundation is cracking. যেহেতু এটা যে statement to দিছে এতিয়ালৈকে petrodollar একো হোৱা নাই and যদি হয়ও যায় তো লগে লগে তো গুটে petrodollar গুটে একেবাৰতে তো ট্ৰেডিং তো 100% বন্ধ হৈ যাব নোৱাৰে হয়নে so but এটা কি কৰিব but the foundation is cracking ঠিক আছে তাৰ যোনটো foundation যোনটো petrodollar যোনটো foundation হেতু লাহে লাহে ক্ৰেক হৈ যাবলৈ আৰম্ভ কৰিব The transition from a unipolar USD US dollar to a multipolar USD yuan and rupee in the world. So, ইয়াতে আমি দেখিবলৈ পাম যে how the world's financial order is moving from a unipolar world to a multipolar world like USD কিছুমান চলি থাকিব then yuanৰ আমি দেখিবলৈ পাম rupee দেখিবলৈ পাম so এনেকুৱা ধৰণৰ আমি multipolarity দেখিবলৈ পাম in future. So yete process will the US fight back with more than just sanctions so jehetu etialoike world of the sanction khub eta dangor weapon asle US or so enuka dhonor jodi situation hoy jay je junbilak trade ase ebilak jodi beleg aru currency le divert hoy jay financial order jodi divert hoy jay multipolarity le jodi divert hoy jay then kenuka dhonor next steps hobo US e kenuka dhonor steps hobo heru sabologia hobo in future thik ase so apnaluke যদি এনেকুৱা ধৰণৰ আৰু আপডেটস বিলাক আমি আপোনালোকক দি থাকিম আমাৰ যোনখিনি নতুন নতুন আপডেটস আহি থাকে এবিলাকৰ ওপৰত আমি ডেইলি বা যিমানখিনি পাৰো আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম আপডেটস বিলাক সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় এনেকুৱা ধৰণৰ নতুন নতুন আপডেটস বিলাক জানিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পালে আপোনালোকে লাইক কৰিব এন্ড আই হোপ আপোনালোকে ভাল পালে টপিকটো সো ওকে সো নেক্সট টপিকৰ লগত আপোনালোকক আকৌ লগ পাম সো ওকে Thank you everyone.